সন্মানীয় কৰ্মচাৰীসকল অসম চৰকাৰৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ এটা খবৰ দিব ওলাইছো যে অসম চৰকাৰে অসমৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে এক বিশেষ ছুটিৰ ব্যৱস্থা কৰিছে আৰু বছৰৰ নিৰ্দিষ্ট কেইটামান দিন তেওঁলোকে বিশেষ ছুটি হিচাপে পালন কৰিব পাৰে যেটো কোৱা হয় স্পেশাল ক্যাজুৱেল লিভ আৰু বিশেষকৈ এই কৰ্মচাৰীসকলে তেওঁলোকৰ যি পৰিয়াল আছে পিতৃ মাতৃ আছে তেওঁলোকৰ লগত যাতে সময়খিনি কটাব পাৰে সেই কাৰণে এই বিশেষ ছুটি অসম চৰকাৰে দিয়াৰ ব্যৱস্থা কৰিছে তো এই সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ জাননী ওলাইছে গভৰ্ণমেণ্ট অফ আসাম অৰ ফালৰ পৰা যে এই ছুটিটো কেতিয়া লব লাগিব হেতু তো আপোনালোকে হয়তো আগতো গম পাইছে কিন্তু ইয়াৰ কাৰণে এপ্লাইটো কেতিয়া কৰিব লাগিব সেই সম্পৰ্কে বিশেষ নোটিছখন ওলাইছে তো আপোনালোকক অবিশেষ মোৰ এটো ভিডিঅত জনাম তো আপোনালোকে হেকলৈকে ভিডিঅটো ভালকে চাই লব তো এটো চাব পাৰিছে গভৰ্ণমেণ্ট অফ আসাম জেনাৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট দিছপুৰ গুৱাহাটী এটো আহিছে ফ্ৰম জইণ্ট সেক্ৰেটাৰী টু দা গভৰ্ণমেণ্ট অফ আসাম জেনাৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট দিছপুৰ গুৱাহাটীৰ ফালৰ পৰা আৰু এটো পঠাইছে the senior most secretaries to the government of Assam all departments of Janata Bhavan Dispur Guwahati অর্থাৎ সকলো ডিপাৰ্টমেণ্টৰ যি সকল সিনিয়ৰ মোষ্ট সেক্ৰেটাৰী আছে তেখেতলৈ পঠাইছে আৰু সকলো জিলাৰ উপায়ুক্ত আৰু অল আসাম হাউসেস ভৱনস তেওঁলোকলৈ পঠাইছে কি লিখিছে চাওক সাবজেক্ট টু হোল স্পেশাল ক্যাজুৱেল লিভ আন্ডাৰ মাতৃপিতৃ বন্দনা স্কিম অৰ্থাৎ এই মাতৃপিতৃ বন্দনাৰ অধীনত যি বিশেষ ক্যাজুৱেল লিভ অৰ্থাৎ নৈমিত্তিক ছুটি সেই সম্পৰ্কীয় তাৰ পিছত কি লিখিছে চাওক স্যাৰ ম্যাডাম উইথ ৰেফাৰেন্স টু দ্য সাবজেক্ট সাইটেড above I am directed to inform you that government has already announced a special casual leave under Matripitri Bandhana scheme for the year 2024 on 6th and 8th November 2024 অৰ্থাৎ অসম চৰকাৰে আগতে ঘোষণা কৰিছিলে যে বিশেষ নৈমিত্তিক ছুটি পিতৃ মাতৃ বন্দনাৰ স্কিমৰ অধীনত যেটো 2024 বৰ্ষৰ 6 আৰু 8 নৱেম্বৰ তাৰিখে ঘোষণা কৰিছিলে তাৰ লগতে দিস লিভ ক্যান বি ইউটিলাইজড along with 7th November 2024 being Chhat Puja 6th November 2024 being second Saturday and 10th November being Sunday অৰ্থাৎ এই 6 আৰু 8 তাৰিখ এই দুদিন মাতৃপিতৃ বন্দনাৰ অধীনত ছুটি দিয়া হৈছে ইয়াৰ লগতে 7 নৱেম্বৰ যেটো ছট পূজা আছে আৰু 9 নৱেম্বৰ সেকেন্ড স্যাটাৰডে লগতে 10 নৱেম্বৰ যেটো দেওবাৰ এনেকে 5 দিন বিহেকৈ তেওঁলোকে এই ছুটিটো লাভ কৰিব অসম চৰকাৰৰ অধীনত যিসকল কৰ্মচাৰী আছে ইট ইজ টু বি ইনফৰ্মড that the portal matripitri-bandhana.assam.gov.in is now live for enabling all state government employees to apply for the special casual leave অৰ্থাৎ অসম চৰকাৰৰ যিসকল কৰ্মচাৰী আছে এই সকলোৱে matripitri-bandhana.assam.gov.in এই ওয়েবসাইটত গৈ পেলাই এতিয়াই হেই লিভৰ কাৰণে বিশেষ যি 5 দিন অসম চৰকাৰে ছুটি ঘোষণা কৰিছে তেওঁলোকে এতিয়াই হেই লিভৰ কাৰণে এপ্লাই কৰিব পাৰিব দিস ইজ ফৰ ইয়োৰ কাইন্ড ইনফৰমেশন এণ্ড নেসেসাৰী অ্যাকশন ওতিকে এই সম্পৰ্কে বিশেষ নোটিছটো দিয়া হৈছে এটো চাব পাৰিছে আজি 26/9/2024 তাৰিখে এই নোটিছখন ওলাইছে তো এইটো আছিল বিশেষ গুৰুত্বপূৰ্ণ এটা খবৰ যদি ভিডিওটো ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব এনেকুৱা খবৰ আগতীয়াকৈ পাবলৈ থ্যাংক ইউ